নমস্কাৰ প্ৰিয় দৰ্শক পজিটিভ ভাইবছৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ এক বিৰল মহাজাগতিক পৰিঘটনাৰ বাবে আপুনি সাজু হওক মাজত মাত্ৰ আৰু কেইটামান মুহূৰ্ত 8 এপ্ৰিল সোমবাৰে হ'ব মহা সূৰ্যগ্ৰহণ বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ পূৰ্ণ গ্ৰাস সূৰ্যগ্ৰহণ এই গ্ৰহণৰ পিছতেই তাৎক্ষণিক প্ৰভাৱ পৰিব কেইবাটাও ৰাশিৰ ওপৰত সেইবাবে মিঠাই সাজু কৰক আৰু কি প্ৰভাৱ পৰিব সেয়া জানিবলৈও আজি সাজু হওক কোৱা হৈছে এই গ্ৰহণৰ প্ৰভাৱ 4টা ৰাশিৰ ওপৰত পৰিব আৰু এই 4টা ৰাশিৰ লোকৰে ভাগ্য উদয় হ'ব সূৰ্যৰ দৰে ভাগ্য জিলিকি উঠিব কিন্তু কেৱল 4 ৰাশিয়েই নহয় 12টা ৰাশিৰ 12টাৰ ওপৰতেই এই গ্ৰহণৰ প্ৰভাৱ পৰিব কোনোবাটোৰ কিছু বেয়া হ'ব পাৰে তথাপি 12টা ৰাশিৰ 12টাৰ ওপৰতেই এই গ্ৰহণৰ প্ৰভাৱ নিশ্চিতভাৱে পৰিব দীৰ্ঘদিন যদি আপুনি কিবা কাম কৰিব পৰা নাছিল ইচ্ছা থকা কামটো কৰিব পৰা নাছিল বাৰে বাৰে বাধাৰ সন্মুখীন হৈছিল সকলো বাধা কিন্তু এই গ্ৰহণৰ পিছতেই খুলি যাব বুলি কোৱা হৈছে কোন ৰাশিৰ লোকৰ ভাগ্য উদয় হ'ব কি কৰিব লাগিব গ্ৰহণৰ সময়ত আপুনি কি মহা উপায় কৰিলে আপুনি চমৎকাৰী ফল লাভ কৰিবলৈ সক্ষম হ'ব সকলো থাকিব এই ভিডিঅ'টোত লগতে থাকিব কোন লোক এই গ্ৰহণৰ পৰা অধিক সাৱধান হৈ থাকিব লাগিব এই ভিডিঅ'টোত থাকিব গ্ৰহণ কেতিয়া লাগিব ক'ত লাগিব কেৰিয়াৰ ব্যৱসায় সকলোতে আগবাঢ়ি যাবলৈ এই গ্ৰহণৰ সময়ছোৱাত আপুনি কি কৰিব লাগিব সকলো সামৰিয়েই এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে প্ৰিয় দৰ্শক যদি আপুনি এই সূৰ্যগ্ৰহণৰ সময়ত অফুৰন্ত কৃপা পাব বিচাৰিছে তেন্তে সূৰ্যদেৱক প্ৰণাম জনাব আৰু গ্ৰহণৰ সমগ্ৰ কথাখিনি জনাৰ পূৰ্বে আপুনি যদি আমাৰ চেনেলটোত নতুন তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব আকৌ এবাৰ কৈছোঁ এয়া এক মহা সূৰ্যগ্ৰহণ 1970 চনৰ পিছত অৰ্থাৎ 50 বছৰৰ পিছতহে এনেকুৱা গ্ৰহণ হেনো হ'বলৈ গৈ আছে পূৰ্ণ গ্ৰাস সূৰ্যগ্ৰহণ অমাৱস্যাৰ দিনা অৰ্থাৎ 8 এপ্ৰিলত হ'ব এই মহা সূৰ্যগ্ৰহণ চন্দ্ৰমা যেতিয়া সূৰ্য আৰু পৃথিৱীৰ মাজলৈ আহি যায় তেতিয়াই গ্ৰহণ আৰম্ভ হয় এইবাৰ সূৰ্যৰ ৰশ্মি পৃথিৱীলৈ অহাত কিন্তু সম্পূৰ্ণৰূপে বাধা দি ৰাখিব চন্দ্ৰমাই সেইবাবে কিছুমান স্থানত দিনতেই অন্ধকাৰ হ'ব বুলি কোৱা হৈছে অৰ্থাৎ সূৰ্য বহু সময়লৈ আপুনি দেখা নাপাব পাৰে ভাৰতীয় সময় অনুসৰি কেতিয়া সূৰ্যগ্ৰহণ হ'ব সেয়াও আপোনাক আমি জনাম ভাৰতীয় সময় অনুসৰি 8 এপ্ৰিলত ৰাতি 9:12 পৰা মাজৰাতি 1:25 থাকিব এই মহা সূৰ্যগ্ৰহণ ৰাতি কিয় গ্ৰহণ লাগিব সেয়াও আপুনি জানিব পাৰিব 50 বছৰৰ পিছত হ'বলগীয়া এই গ্ৰহণৰ সময়ত 7.5 ধৰি সূৰ্যটো ঢাক খাই থাকিব বুলি কোৱা হৈছে এয়া বহুত বেছি দীঘলীয়াকৈ হ'বলগীয়া গ্ৰহণ বুলি কোৱা হৈছে কিন্তু ডাঙৰ কথাটো হ'ল এই গ্ৰহণৰ কিবা প্ৰভাৱ আমাৰ ওপৰত পৰিব নেকি জ্যোতিষশাস্ত্ৰৰ মতে যদিও বা কোৱা হৈছে 4 ৰাশিৰে কপাল ফুলিব তথাপি এই গ্ৰহণৰ প্ৰভাৱ 12 ৰাশিৰ 12টাৰ ওপৰতেই পৰিব কাৰণ এয়া এক আকাশী তথা প্ৰাকৃতিক ঘটনাৰ প্ৰভাৱ প্ৰত্যক্ষ বা পৰোক্ষভাৱে হ'লেও আমাৰ ওপৰত পৰাৰ আশংকা থাকে গতিকে সেই প্ৰভাৱৰ পৰা হাত সাৰি থাকিবলৈ কেতবোৰ কথা আমি গুৰুত্ব দিবই লাগিব গ্ৰহণৰ সময়ছোৱাত কোনো শুভ কাম আপুনি নকৰিব মন্দিৰৰ দুৱাৰখনো বন্ধ ৰাখিব কোনো মাংগলিক কামৰ সংকল্প এই গ্ৰহণৰ সময়ছোৱাত নল'ব গ্ৰহণৰ সময়ত ধাৰ্মিক অনুষ্ঠান সম্পূৰ্ণৰূপে বৰ্জন কৰক যিহেতু ভাৰতীয় সময় অনুসৰি ৰাতি এই গ্ৰহণ লাগিব সেইবাবে ঘৰৰ যিকোনো ধাৰ্মিক কাম কাজ 9 বজাৰ পূৰ্বে আপুনি শেষ কৰি ল'ব 9 বজাৰ পিছত কোনো মাংগলিক কাৰ্যৰ সংকল্পও আপুনি ল'ব নালাগে গ্ৰহণৰ পূৰ্বেই খোৱা বোৱা শেষ কৰিব লাগে গ্ৰহণৰ সময়ত সদায় খোৱা আৰু ৰন্ধাৰ পৰা বিৰত থাকিব লাগে যদি আগতেই খাদ্য ৰান্ধি থৈছে বা ৰন্ধা খাদ্যখিনি থৈ দিব লগা হৈছে তেন্তে তাত এটা তুলসী পাত দি থবলৈ নাপাহৰিব গ্ৰহণৰ সময়ছোৱাত একান্ত মনেৰে ভগৱানক স্মৰণ কৰিব লাগে প্ৰাৰ্থনা কৰিব লাগে সূৰ্যদেৱক আৰাধনা কৰিব লাগে গ্ৰহণৰ সময়ত জপ তপ ধ্যানৰ গুৰুত্বৰ কথা আমাক পুৰাণেও কৈছে গ্ৰহণ লাগি যোৱাৰ পিছত ঘৰখন শুদ্ধি কৰি পেলাব লাগে ঘৰখনত গংগাজল ছটিয়াব লাগে গংগাজল নাথাকিলেও শুদ্ধ জলেৰে ঘৰখন পৰিষ্কাৰ কৰি স্নান কৰিব লাগে এটাই মনত ৰাখিব এই গ্ৰহণৰ সময়ছোৱাত ভগৱানৰ প্ৰতিমা আপুনি স্পৰ্শ নকৰিব ঘৰৰ পূজাঘৰ বা ঈশ্বৰৰ উপাসনাথলী ঢাকিয়ে বা বন্ধ কৰি ৰাখিব লাগে এই সময়ছোৱাত নিগেটিভ শক্তিৰ প্ৰভাৱ পৰাৰ পূৰ্ণ সম্ভাৱনা থাকে নিগেটিভ শক্তিয়ে যাতে আপোনাক স্পৰ্শ কৰিব নোৱাৰে সেইবাবে আপুনি কিছু সাৱধানতা ল'ব লাগিব প্ৰথমে আমি সাৱধানতাখিনিৰ কথাই আপোনাক উল্লেখ কৰিছোঁ তাৰ পিছত আমি ক'ম কাৰ এই গ্ৰহণৰ ফলত কপাল ফুলিব
গ্ৰহণৰ সময়ছোৱাত প্ৰকৃতি বহুত বেছি সংবেদনশীল হয়। এই সময়ছোৱাত গছ গছনি ফুল তৰু তৃণ একোৱেই ছিঙিব নালাগে। গ্ৰহণৰ সময়ছোৱাত কোনো শুভ কাম কৰিব নালাগে। গ্ৰহণৰ সময়ছোৱাত কিবা শুভ কাম কৰিলেও তাৰ ফল ঋণাত্মক হয় বুলি বিশ্বাস কৰা হয়। শাস্ত্ৰৰ মতে গ্ৰহণৰ সময়ত নখ চুলি দাড়ি কটা একেবাৰে অশুভ। গ্ৰহণৰ পিছত স্নান কৰিব লাগে, সেয়া আমি ইতিমধ্যে উল্লেখ কৰিছোঁ। যদি পবিত্ৰ নদীত স্নান কৰিব পাৰে তেতিয়াতো খুবেই ভাল কথা। তথাপি নোৱাৰিলেও পানীত অলপ গংগাজল মিলাই স্নান কৰিলে সমগ্ৰ শৰীৰটো শুদ্ধ হৈ পৰে, অৰ্থাৎ নিগেটিভ বাতাৱৰণৰ পৰা শৰীৰটো মুক্ত হৈ পৰে। স্নান কৰি উঠিয়েই পৰিষ্কাৰ কাপোৰ পিন্ধিব লাগে। যিহেতু গ্ৰহণৰ সময়ছোৱাত বাতাৱৰণ একেবাৰে ঋণাত্মক হৈ থাকে, সেইবাবে গ্ৰহণ শেষ হোৱাৰ পিছত ঘৰৰ চাৰিওফালে গংগাজল ছটিয়াই দিলে খুবেই ভাল বুলি বিশ্বাস কৰা হয়। গংগাজল ছটিয়াই দিলে ঘৰৰ বাতাৱৰণ একেবাৰে পবিত্ৰ হৈ পৰে। গ্ৰহণৰ সময়ছোৱাত দৰিদ্ৰ বা অসহায় ব্যক্তিক একেবাৰে অপমান কৰিব নালাগে। এনেকুৱা কৰিলে শনিদেৱ ৰুষ্ট হ'ব পাৰে। যিমান পাৰে সিমান দান পুণ্যহে কৰিব লাগে। গ্ৰহণৰ সময়ছোৱাত গ্ৰহণৰ ছায়াৰ পৰা গৰ্ভৱতী মহিলা সদায় আঁতৰি থাকিব লাগে। গ্ৰহণৰ ছায়াই গৰ্ভত থকা সন্তানৰ ক্ষতি কৰিব পাৰে। এই সময়ত গৰ্ভৱতী মহিলাই এটা তুলসী পাত মুখত লৈ সন্তান গোপাল মন্ত্ৰ জপ কৰি থাকিলে খুবেই ভাল বুলি বিশ্বাস কৰা হয়। গ্ৰহণৰ পিছত খাদ্য একেবাৰে সাধাৰণ হ'ব লাগে, লাইট ফুড। গ্ৰহণৰ সময়ত স্বামী স্ত্ৰীক সম্বন্ধ কৰাৰ পৰাও বিৰত থাকিবলৈ পৰামৰ্শ আগবঢ়াইছে শাস্ত্ৰই। বহু জ্যোতিষীৰ মতে কাৰোবাৰ যদি কুণ্ডলীত দোষ আছে তেন্তে গ্ৰহণৰ সময়ছোৱাত বাহিৰলৈ একেবাৰে ওলাব নালাগে। যাৰ ৰাহুকেতুৰ প্ৰভাৱ আছে সেইজনো গ্ৰহণৰ সময়ছোৱাত বাহিৰলৈ ওলাব নালাগে, ভিতৰতেই থাকিব লাগে। বহু জ্যোতিষীয়ে পৰামৰ্শ আগবঢ়াইছে এই সন্দৰ্ভত। গ্ৰহণৰ সময়ত তুলসী পাতৰ গুৰুত্ব অতি বেছি। এই সময়ত তুলসী পাত ছিঙা কটা একেবাৰে ঠিক নহয় বুলি বিশ্বাস কৰা হয়। খাদ্য যদি আপুনি আগতে ৰান্ধি থৈছে আৰু গ্ৰহণৰ পূৰ্বে যদি খাব নোৱাৰিলে তেন্তে তাত তুলসী পাত এটা দি থ'ব। আৰু ক'ৰবাত যদি আপোনাক দিবলৈ তুলসী পাত লাগে সেয়া গ্ৰহণৰ পূৰ্বেই আপুনি ছিঙি থ'ব লাগিব। এই সময়ছোৱাত গৰ্ভৱতী মহিলাসকলেও শাক পাচলি কটা চিলোৱা আদি কামৰ পৰা বিৰত থাকি কোঠাত বহিয়েই ভগৱানক চিন্তি সময় পাৰ কৰা উচিত। গ্ৰহণৰ সময়ছোৱাত মাছ মাংস খোৱাটো উচিত নহয় বুলি কোৱা হৈছে। সূৰ্যগ্ৰহণৰ সময়ছোৱাত মনোৰঞ্জনো ঠিক নহয় বুলিয়েই কোৱা হৈছে। বহুতেই টাইম পাছ কৰিবলৈ তাছ জুৱা আদি খেলা দেখা যায়, সেয়া একেবাৰে ঠিক নহয়। গ্ৰহণৰ সময়ত বেলেগৰ ঘৰৰ পৰা দিয়া খাদ্য খাব নালাগে বুলিও বিশ্বাস কৰা হয়, নহ'লে হেনো 12 বছৰৰ পুণ্য একেলগে নষ্ট হৈ যায়। গ্ৰহণৰ সময়ছোৱাত বাহিৰৰ খাদ্য খোৱাৰ পৰাও মানুহক বাচি থাকিবলৈ পৰামৰ্শ আগবঢ়োৱা হৈছে। এই সময়ত শুইও থাকিব নালাগে। কিন্তু গৰ্ভৱতী মহিলা, শিশু, বয়োজ্যেষ্ঠজন, ৰোগী আদিৰ ক্ষেত্ৰত বহুকেইটা নিয়ম নাথাকে। গ্ৰহণৰ সময়ত হাই কাজিয়া, মিছা কথা, কপট ভাৱ এই সকলোবোৰ ত্যাগ কৰিব লাগে। গ্ৰহণৰ সময়ত নিজৰ মন বুদ্ধি আদি কুপ্ৰভাৱৰ পৰা বাচি থাকিবলৈ ধ্যান মন্ত্ৰ জপ ভগৱানক স্তুতি কৰা উচিত। গ্ৰহণৰ সময়ছোৱাত দান পুণ্যৰ গুৰুত্ব বহুত বেছি। সেইবাবে গ্ৰহণৰ পিছত যিকোনো বস্তু বস্ত্ৰ আদি দান কৰাটো ভাল বুলি কোৱা হৈছে। এনেকুৱা কৰিলে কেৱল যে আপোনাৰ সমস্যাই শেষ হৈ যাব তেনেকুৱা নহয়, সুখ সমৃদ্ধিও আপুনি লাভ কৰিব। এতিয়া আপুনি জানি লওক কি কি ৰাশিৰ কপাল ফুলিব এই গ্ৰহণৰ ফলত। বৈদিক জ্যোতিষ শাস্ত্ৰ অনুসৰি ৰেৱতী নক্ষত্ৰ মীন ৰাশিত থাকিব। মীনক গুৰুৰ ৰাশি বুলি কোৱা হয়। এনেকুৱাত সূৰ্যৰ লগত গুৰুৰ মিত্ৰতাৰ ভাৱ আছে। ইয়াৰ উপৰিও সূৰ্যৰ লগত চন্দ্ৰমা, শুক্ৰ আৰু ৰাহু থাকিব। চন্দ্ৰমাৰ দ্বাদশ ভাৱত শনি আৰু মংগলৰ স্থিতি হ'ব। এনেকুৱাত কেইবাটাও ৰাশিৰ জাতক জাতিকাৰ লাভ হ'ব পাৰে। বৃষ ৰাশি। বৃষ ৰাশিৰ ওপৰত সূৰ্যগ্ৰহণৰ যোগাত্মক প্ৰভাৱ পৰিব। এই ৰাশিৰ লোকসকলে হঠাতে ধন লাভ কৰাৰ যোগ আছে। বহুদিন ধৰি পৰি থকা কাম সম্পূৰ্ণ হোৱাৰ লগতে ধন ধানেৰে পৰিপূৰ্ণ হ'ব। বহুদিন ধৰি পৰি থকা কামৰ পুনৰ আৰম্ভণি হ'ব পাৰে। কেৰিয়াৰৰ সৈতে জড়িত সমস্যা দূৰ হ'ব পাৰে আৰু পৰিয়ালৰ সৈতে ভাল সময় পাৰ হ'ব। ইয়াৰ পিছত আহিল মিথুন ৰাশি। বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ মিথুন ৰাশিৰ বাবেও খুবেই ভাল হ'ব বুলি কোৱা হৈছে। ইয়াৰ প্ৰভাৱত মিথুন ৰাশিৰ লোকসকলেও লাভজনক ফল আদায় কৰিব পাৰিব। দীৰ্ঘ সময় ধৰি স্থবিৰ হৈ থকা কামো সম্পূৰ্ণ হ'ব। যিসকলে চাকৰি বা অধ্যয়নৰ বাবে ঘৰৰ বাহিৰলৈ বা বিদেশলৈ যোৱাৰ ইচ্ছা পুহি ৰাখিছিল তেওঁলোকৰ সেই ইচ্ছা পূৰণ হ'ব। হাতলৈ ধন আহিব। স্বাস্থ্য ভালেৰেই পাৰ হ'ব। মানসিক শান্তি পাব। ফলত পৰিয়ালৰ সৈতে মধুৰ সময় পাৰ হ'ব। কৰ্কট ৰাশিৰ বাবেও এই গ্ৰহণ খুবেই ভাল হ'ব।
দীৰ্ঘদিনে পৰিয়ালৰ মাজত দেখা দিয়া সমস্যা এই গ্ৰহণৰ পিছত দূৰ হ'বই বুলি কোৱা হৈছে। ইয়াৰ লগতে জীৱনত বহুকেইটা চমৎকাৰী পৰিৱৰ্তন দেখিবলৈ পোৱা যাব। কৰ্মথলীত এই ৰাশিৰ মানুহৰ কামৰ প্ৰশংসা হ'ব, ফলত চিন্তামুক্ত হ'ব পাৰিব। জ্যেষ্ঠ লোকৰ সহযোগত নিজৰ ইপ্সিত লক্ষ্যত উপনীত হ'ব পাৰিব। কিন্তু কেইবাটাও ৰাশিৰ বাবে বৰ ঠিক নহয় বুলিও বহু জ্যোতিষীয়ে কৈছে। যেনে ধৰক মেষ ৰাশি, আত্মবিশ্বাস কমিব, সেইবাবে মেষ ৰাশিৰ জাতক জাতিকাক সাৱধান হ'বলৈ বহু জ্যোতিষীয়ে পৰামৰ্শ আগবঢ়াইছে। চাকৰিৰ ক্ষেত্ৰত পৰিৱৰ্তনৰ যুগ আছে। পাৰিবাৰিক জীৱন কষ্টময় হ'ব বুলি কোৱা হৈছে, তথাপিতো মিত্ৰৰ পৰা সহযোগ পাব বুলি কোৱা হৈছে। সিংহ ৰাশিৰো মন অশান্ত হ'ব পাৰে, সেইবাবে আত্মসংযম হ'বলৈ কোৱা হৈছে। নিজৰ ভাৱনাখিনি, নিজৰ চিন্তাখিনি নিয়ন্ত্ৰণত ৰাখিবলৈ কোৱা হৈছে। মুখৰ কথাৰ প্ৰভাৱ বৃদ্ধি পাব। অৱশ্যে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত সিংহ ৰাশিৰ লোকসকলে পৰিয়ালৰ সহযোগিতা লাভ কৰিব। তুলা ৰাশিৰ লোকসকলৰো মনটো উগুল থুগুল হৈ থাকিব। চাকৰিত পৰিৱৰ্তনৰ যুগ আছে, উচ্চ পদ লাভ কৰাৰ যুগ আছে। মকৰ ৰাশিৰ লোকসকলৰো আত্মবিশ্বাস হ্ৰাস পাব বুলি কোৱা হৈছে। কুম্ভ ৰাশিৰ লোকসকলৰো মনটো খেলিমেলি হৈ থাকিব বুলি কোৱা হৈছে। এতিয়া প্ৰশ্নটো হ'ল, গ্ৰহণ ক'ত ক'ত দেখিবলৈ পোৱা যাব? বিজ্ঞানীসকলৰ মতে এই গ্ৰহণ ভাৰতত দেখিবলৈ পোৱা নাযাব। সেইকাৰণে ভাৰতীয় সময় অনুসৰি এই গ্ৰহণ ৰাতি লাগিব। ক'ত ক'ত দেখিবলৈ পাব? আমেৰিকা, কানাডা, মেক্সিকো আদিত এই গ্ৰহণ ভালকৈ দেখা পোৱা যাব। সেইবাবে গ্ৰহণৰ সময় আমাৰ ইয়াত মধ্যম ৰাতিয়েই হ'ব। গ্ৰহণৰ 12 ঘণ্টা পূৰ্বে সূতককাল আৰম্ভ হ'ব। যিহেতু ভাৰতত এই গ্ৰহণ দেখা পোৱা নাযাব, সেইবাবে ইয়াত সূতককালৰ কথা নাহে। কিন্তু গ্ৰহণৰ প্ৰভাৱ যদিও বা নপৰে, তথাপি এয়া এক আকাশী বিৰল মহাজাগতিক পৰিঘটনা। এই গ্ৰহণ লগাৰ সময়ত ভাৰতীয় সময় অনুসৰি যিখিনি সময়ত গ্ৰহণ লাগিব, সেই সময়খিনিত গ্ৰহণৰ সময়ত ল'বলগীয়া সাৱধানতাসমূহ ল'বলৈ বাৰে বাৰে আহ্বান জনাইছে জ্যোতিষী আৰু বিশেষজ্ঞসকলে। গতিকে গ্ৰহণৰ সময়ত আপুনি কি কৰিব লাগিব, আমি উল্লেখ কৰা কথাখিনি আপুনি আকৌ এবাৰ মন দি শুনি ল'ব। তেতিয়া আপুনি নিজেই নিজৰ সাৱধানতা ল'ব পাৰিব। আশা কৰিছোঁ 8 এপ্ৰিল সোমবাৰে এই সাৱধানতাখিনি লৈ আপুনি আপোনাৰ সুৰক্ষা নিজেই কৰিব। এক মহা সূৰ্যগ্ৰহণৰ সাক্ষী বিশ্ববাসী হ'ব। এক পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ, এক মহা সূৰ্যগ্ৰহণ বুলি কোৱা হৈছে। ভিডিঅ'টো যদি ভাল লাগিল অনুগ্ৰহ কৰি লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।